আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে শিৱসাগৰত যোগাসন প্ৰতিযোগিতা। শিৱসাগৰ ৰংঘৰ বাকৰিত 21 জনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৰাষ্ট্ৰীয় আয়োগ অভিযান অসম আৰু শিৱসাগৰত জিলা প্ৰশাসনৰ উদ্যোগত যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত। যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু শিৱসাগৰৰ আয়োগ কাৰ্যালয়ৰ সহযোগত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। 4টা শাখাত অনুষ্ঠিত হৈছে এই বিশেষ প্ৰতিযোগিতাখনি। প্ৰতিযোগিতাত বঁটা বিজয়ীসকলক 21 জনত অনুষ্ঠিত যোগ দিৱসত পুৰস্কৃত কৰা হ'ব আৰু শিৱসাগৰ ৰংঘৰৰ বাকৰিত 21 জনত বহল ভিত্তিত অনুষ্ঠিত কৰা হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু 1000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে লগতে জনসাধাৰণে যোগ দিৱসত অংশগ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰিছে। 12 সংখ্যক যোগ দিৱসৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি আজি ৰাষ্ট্ৰীয় আয়োগ অভিযান অসম শিৱসাগৰ জিলা প্ৰশাসন আৰু যুটীয়া কাৰ্যালয়ৰ সহযোগত মানে হেল্থৰ আজি আমাৰ এই যোগা কম্পিটিশ্যনখন পতা হৈছে। ইয়াতে প্ৰায় এতিয়াও 100ৰ ওপৰৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আৰু অংশগ্ৰহণ আমাৰ যিহেতু ABCD 4টা শাখাত অনুষ্ঠিত হৈছে। এতিয়া আমাৰ 10 বছৰ তলৰ প্ৰতিযোগিতা চলি আছে।